তই যাবিগে এই 7 দিনৰ ভিতৰত ৰুমটো খালি কৰি যাবি এইটো 7 দিন দিব নালাগে ন কম দিয় নালা 7 দিনৰ টাইম নৰে আগে যদি কলে টাইম দিয়া আছে যদি আইছিলি কেতিয়া হেতু কত লকডাউনৰ পিছত আইছো এতিয়া আইছো যাবি দাদা তই আকৌ লকডাউন আইছো বুলি কেলে ক'লে এতিয়া 10 টাকা কেলে কয় এই মাত্ৰ লকডাউন আইছো কাই লকডাউনৰ পাছত কই দিয়া কালি আহিছা বুলি আৰু 10 টাকা পেট থিবি নি এবাৰ লকডাউন আইছো এবাৰ লকডাউনৰ পিছত আইছো তই 7 দিনৰ পিছত ৰুম খালি কৰি যা দেওবাৰ আহিল আকৌ দেওবাৰ ইটো দেওবাৰ আহিল যদি তক পাও কথা বেয়া হ'ব যাবি তই ইয়াত কাগজ থাকিলেও তৰিয়া বলাব তৰিয়া ভুটাৰ নহয় তৰিয়া গুদিব পাইছ নি না পোৱা না পাইছো না বেশ ঠিক আছে তেনেহলে যাবি তৰিয়া পাব লাগে এই কথা না কথা তই অসমীয়া কেইটা ক'ব নাজানো হিন্দী যদি পাও তই 10 বছৰ আছে বুলি কৈছ অসমীয়া কেইটা ক'ব নাজানো গাঞ্জা কিমান খাও চেক কৰিম যদি দেখো গাঞ্জা মাৰি আছে আৰু দুটা মাৰি আছে খাই আছে দিনে গাঞ্জা মাৰি তই দেওবাৰে পলাই দিবি কিন্তু কিমান দিন পলাবি কিন্তু দেওবাৰলৈকে সময় দিছে দেওবাৰ ভিতৰত যদি এৰি নাযাওঁ তহঁতি ইয়াৰ পৰা এতিয়া একশন বেলেগ লোৱা হ'ব তেতিয়া তহঁতৰ মাফি হৈ এটা কাৰণে হোৱা নাই তহঁতি মিছা কথা কেলে কৈ ফাঁকি কেলে দিবি পলাই মালিক কোন আছে মালিক আপুনি নি বাইদেউ সবাই ডকুমেন্ট চাইছে এনআরসি চাইছে নাম ৰেজিষ্টাৰ কৰা আছে নাম ৰেজিষ্টাৰ কৰা আছে নতুন মানুহখিনি কোনো নাই এইবোৰ সব পুৰণা আমাৰ সবাই ডকুমেন্ট ৰখা নাই আমাৰ দাদাৰ সব ৰখা ইয়া এওঁলোকৰ ওচৰত আছে এতিয়া এওঁলোকৰ ওচৰত এতিয়া এওঁ বুঢ়ী মানুহ নাজানে বেলেগ আপুনি চাও মাটি দিয়ক আপোনাক পশ্চিমবংগ যে এই কিন্তু যদি কোনো মানুহ আহে আপোনালোকে তথ্য ভিত্তিতহে আপোনালোকে ভাড়া ৰুম দিব ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড এনআৰসি সেইবিলাক চাই ল'ব আপোনালোকে পইচা সৰু পইচা কেইটামানৰ কাৰণে আপোনালোকে ভাড়া নিদিব হয় এতিয়া দেখিবলৈ পোৱা গৈছে যে আমাৰ সমগ্ৰ অসমতে এতিয়া মানে যিটো মিয়াৰ পুৰা দপদপনি উঠিছে ইয়াত আমাৰ অসমীয়া যিখিনি আমাৰ অসমীয়া সম্প্ৰদায়ৰ মানুহ আছো আমাৰ থাকিবলৈ নিজৰে অশান্তি পৰিৱেশ সৃষ্টি হৈ গৈছে মিয়াৰ উৎপাদত তো আমি আজি আক্ৰাসু ভাতৃ সংগঠন আৰু আমাৰ চিলাই সেনা বীৰ চিলাই সেনা লগ লাগি আজি তদন্ত কৰিবলৈ ওলাই আহিছিলো মিয়া ক'ত কেনেকে বসবাস কৰি আছে আজি অলপ তথ্য পোৱা গৈছে আৰু ইয়াৰ পৰাই বীৰ চিলাই সেনাৰ পৰা এটা সকিয়নি দিয়া হৈছে যদি ইয়াত মিয়া সোনকালে আমাৰ অসমখন খালী কৰি নিদিয়ে কিন্তু তাহাঁতৰ অৱস্থা বেয়া কৰি দিয়া হ'ব বহুত বেয়াকে অৱস্থা কৰি দিয়া হ'ব তাহাঁতৰ এয়াই শেষবাৰৰ কাৰণে সকিয়নি দিয়া হৈছে মিয়াক যে সোনকালে আমাৰ অসমখন খালী কৰিব লাগে তাহাঁতি সোনকালে বাংলাদেশ যাবগে লাগে বেছি আমাৰ শিৱসাগৰ জিলাৰ পৰা 7 দিনৰ সময় দিয়া হৈছে 7 দিনৰ ভিতৰত আমাৰ শিৱসাগৰ জিলাখন মিয়া মুক্ত হ'ব লাগে চাওক সাম্প্ৰতিক সময়ত অসম চৰকাৰে যি বিদেশী মুক্ত অসম গঢ়িব তুলিছে বা বেদখল কৰি থকা যিসমূহ মানুহ আছে তাক উচ্ছেদ কৰি আছে তাক আমি হুদুক উজাজমুখী ছাত্ৰ সন্থা উজনি মধ্য সমিতি আৰু চিলাই সেনাই পোনপ্ৰথমে আমি ধন্যবাদ জনাইছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন এই সপোন কিন্তু বহু আগতে হ'ব লাগিছিলে বৰ্তমান সময়ত কিন্তু আমি দেখিবলৈ পাইছো যে অসমখনত কেৱল মিয়াৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে আজি নামনিৰ পৰা উজনিলৈকে ক'ত মিয়া নাই য'ত আজি উচ্ছেদ নাই হোৱা বৰ্তমান সময়ত উচ্ছেদ কৰিবলৈ কিন্তু কোনো এখন চৰকাৰে বিগত সময়ত কিন্তু সাহস নকৰিলে আমি ইয়াত ৰাজনীতিৰ কথা এইটো কাৰণে ক'ব বিচাৰিছো কোনো ইয়াত ৰাজনীতিৰ কথা নাথাকিব কোনো ইয়াত সাম্প্ৰদায়িক কথা নাথাকিব ইয়াত জাতি মাটি আৰু ভেটি সুৰক্ষাৰ কথা থাকিব ইয়াত অসমতে বায়ু পানী গ্ৰহণ কৰি যদি মিয়াই কাইলে আমাক কয় যে আমি এখন মিয়ালেণ্ড বনাম ইয়াত মিয়াৰ সংস্কৃতি চলিব মিয়াৰ কথা চলিব এই কথা আমি কোনো কাৰণতে মানি নচলো আজি আমি শিৱসাগৰৰ পৰা ঐতিহাসিক শিৱসাগৰৰ পৰা এখন আমি সংগ্ৰাম আৰম্ভ কৰিছো যিখন সংগ্ৰামত অসমীয়াৰ স্বাভিমান থাকিব অসমীয়াৰ গৌৰৱ থাকিব অসমীয়াৰ কথা ইয়াত থাকিব ইয়াত অসমীয়াৰ কথাৰ বাহিৰে মিয়াৰ কোনো কথা নাথাকিব আৰু মিয়া যদি ইয়াত যদি কেনেবাকে ইয়াত দমভালি মাৰিবলৈ হয় আমি মিয়াক খেদিবলৈ নিজে কিন্তু বাধ্য হ'ম আমি নিজৰ বিবেকে কিছুমান আজি কাৰ্যসূচী আজি বৰ্তমান সময়ত আমি লৈছো আজি কিছুমান আমি শিৱসাগৰ বিভিন্ন প্ৰান্তত আজি
মিয়ামুক্ত কৰিবৰ কাৰণে যিসমূহ ভাড়াতীয়া আছে ভাড়াঘৰসমূহত আমি নিজে তদন্ত আজি কৰিছো আৰু তাত কিছুমান আমি সন্দেহজনক কিছুমান নথি পত্ৰ আজি কিছুমান মানুহৰ পৰা আমি পোৱা নাই। এই কথাখিনিক লৈ আমি চিন্তিত হৈছো যে য'ত উচ্ছেদ চলি আছে সেই উচ্ছেদ হোৱা পৰিয়াল মানুহখিনি সেই মানুহখিনি আহি কিজানি আমাৰ উজনি অসমত থিতাপি লৈছে তেনে কিন্তু আমি অনুমান পাইছো। গতিকে আমি প্ৰশাসনক জিলা প্ৰশাসনক হওক মাননীয় মুখ্যমন্ত্ৰী হওক মহোদয় হওক উচ্ছেদ কৰিলে নহব, সেই উচ্ছেদিত পৰিয়ালসমূহ ক'ত গৈছে, তেওঁলোকৰ সংস্থাপনৰ কাৰণে কিবা ব্যৱস্থা কৰিছেনে? যদি তেওঁলোক সন্দেহজনক ব্যক্তি হয় তেনেহলে তেওঁলোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰক, অন্যথা চৰকাৰে কিন্তু অসমৰ পৰা বাংলাদেশক বা পাকিস্তান য'তে খেদি দিব লাগে অতি সোনকালে। অন্যথা কিন্তু আমি আগন্তুক দিনসমূহত আমি বৰ্তমান সময়ত নিজৰ তদন্ত কৰিছো, আগন্তুক সময়ত কিন্তু নিজে খেদিবলৈ মিয়াক কিন্তু বাধ্য হ'ম। তাৰ কাৰণে কিন্তু আমি জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ কিন্তু কোনো কাৰণতে জগৰীয়া নহ'ম।